জুনাইত সন্মিলিত গণশক্তি অসমৰ বৃহৎ যোগদান কাৰ্যসূচী জুনাইত মুৰকং ছেলেক্ট মিচিং কৃষ্টি ভৱনৰ প্ৰেক্ষাগৃহত আজি সন্মিলিত গণশক্তি অসম দলৰ বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সভাৰ আৰম্ভণিতে জুনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ জন্মদিন উপলক্ষে কেক কাটি জন্মদিন পালন কৰা হয়। মোৰ বাৰ্থডে নে কাৰ বাৰ্থডে? হেপী বাৰ্থডে টু ইউ বুলি কৈছে। পিছত জুনাই খণ্ড শক্তিৰ সভাপতিত্বই মূলকান্ত পেগু আৰু পদুম ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত হয় বৃহৎ যোগদান কাৰ্যসূচী। এই বৃহৎ যোগদান কাৰ্যসূচীত সন্মিলিত গণশক্তি অসম দলৰ কেন্দ্ৰীয় সভাপতি পৰমানন্দ চাহিঙীয়াৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সন্মিলিত গণশক্তি অসম দলৰ জন্ম উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰে। কাৰ্যসূচীত চিমেণ্ট চাপৰি আঞ্চলিক পঞ্চায়তৰ সদস্য গীতামণি চুতীয়া, সমান্তৰালকৈ কংগ্ৰেছ দল, জনজাগৰণ অসম দল, অৱসৰপ্ৰাপ্ত ব্যক্তি, বিভিন্ন দল সংগঠনৰ প্ৰায় 800জনে সন্মিলিত গণশক্তি অসম দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে। সভাত উপস্থিত থাকে সন্মিলিত গণশক্তি অসম দলৰ উপসভাপতি জহান দলে, সম্পাদক নৰেশ কুম্বাংগে, শ্ৰমিক শক্তিৰ সম্পাদক অতুল পেগু, নাৰী শক্তি সভানেত্ৰী ভৱানী দুৱৰা, সাংস্কৃতিক সম্পাদক বীৰ বাহাদুৰ লিম্বু, জোনাই জিলা শক্তিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক কমলা শৰ্মা, সম্পাদক মন বাহাদুৰ চেত্ৰী, পূব জোনাই জিলা পৰিষদৰ সদস্য জয়ন্ত বড়ি, মধ্য জোনাই জিলা পৰিষদৰ সদস্য মুন্না পাটিৰ, পশ্চিম জোনাই জিলা পৰিষদৰ সদস্য চানচুমা বসুমতাৰী, জোনাই খণ্ড শক্তিৰ শ্ৰমিক শক্তিৰ সভাপতি অজিত কুম্বাং, দলৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মী উপস্থিত থাকে। নিৰ্বাচনৰে পৰাই বিভিন্ন দলৰ, বিশেষকৈ কংগ্ৰেছ দলৰ বহু কৰ্মকৰ্তাই সন্মিলিত গণশক্তিত যোগদান কৰাৰ কাৰণে এটা আগ্ৰহ প্ৰকাশ কৰিছিলে। এই আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি সন্মিলিত গণশক্তিয়ে শেহতীয়াভাৱে এটা সিদ্ধান্ত ল'লে, একেলেঠাৰিয়ে এটা যোগদান প্ৰগ্ৰেম হাতত ল'ব। আৰু যোৱা 12 তাৰিখে বৰলুনি খণ্ডত হ'ল, তাত প্ৰায় 550জনে যোগদান কৰিলে। তাৰপাছত 13 তাৰিখে ধেমাজি খণ্ডত তাত প্ৰায় 200জনে যোগদান কৰিলে। আৰু যোৱা 18 তাৰিখে চিচিটঙানী খণ্ডত প্ৰায় তাতো 700গৰাকী কংগ্ৰেছ দলৰ কৰ্মকৰ্তাই গণশক্তি দলত যোগদান কৰিছে। আৰু আজি ইয়াত অনুষ্ঠিত হৈছে, আপোনালোকে নিজে দেখিছে, প্ৰায় 800 বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। তাতকৈ বাঢ়িব পাৰে, 1000 অতিক্ৰম কৰিব পাৰে। কৰ্মকৰ্তাসকলে, কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে গণশক্তিত যোগদান এতিয়াও চলি আছে, আপোনালোকে নিজে দেখিছে। গতিকে কংগ্ৰেছ দলে নিজৰ দলটোৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে, কাৰণ তেওঁলোকৰ এটা উপযুক্ত নেতা নাই। আৰু কংগ্ৰেছৰ যিটো এলায়েন্স, অজাপ ৰাইজৰ দলৰ মাজত যিটো এটা বিৰোধ দ্বন্দ্ব চলি আছে, আৰু তেওঁলোকে এইটো নিজে বিশ্বাস কৰে যে কেতিয়াও সেইটো এলায়েন্স সফল নহয়, কাৰণ তেওঁলোকৰ ভাষ্যবিলাক সদায় সলনি হৈ থাকে। প্ৰতিদিনে ভাষ্য কংগ্ৰেছৰ বেলেগ, অজাপৰ বেলেগ, ৰাইজৰ দলৰ বেলেগ। গতিকে এইটো সফল নহয় বুলি তেওঁলোকে এতিয়া প্ৰতিয়ন কৰিছে। আৰু সেইকাৰণে কংগ্ৰেছ দলৰ যিবিলাক কৰ্মকৰ্তা তেওঁলোকৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। আৰু ইয়াত বিজেপি নেতৃত্ব এলায়েন্সৰ মাজত যিটো এলায়েন্স দিনক দিনে শক্তি বৃদ্ধি হৈছে, আপোনালোকে নিজে দেখিছে। ইয়াতো প্ৰায় কংগ্ৰেছ দলৰ বিভিন্ন জনগোষ্ঠীৰ এনে এটা গণশক্তিত মিচিঙৰ বুলি এটা ধাৰণা আছে, কিন্তু আজি আপোনালোকে দেখিছে যে 700ৰ ভিতৰত প্ৰায় 80% অমিচিং, আমাৰ মিচিং। গতিকে সেইটোৱে প্ৰমাণ কৰিছে যে বিভিন্ন দল সংগঠনৰ বা বিভিন্ন জনগোষ্ঠীৰ যিবিলাক সদস্য আছে বিভিন্ন দলত, তেওঁলোকে গণশক্তিৰ প্ৰতি আস্থা বৃদ্ধি হৈছে আৰু গণশক্তিৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈছে। তো আমাৰ মন্ত্ৰ আছিলে সমমৰ্যাদা, সমাধিকাৰ আৰু সম উন্নয়ন। এটা বিশেষ মুহূৰ্তত যেতিয়া মিচিং অনামিচিঙৰ ইয়াতে যিটো এটা ডিবেট চলাবলৈ কাৰণে বিভিন্ন ৰাজনৈতিক দলে, বিশেষ কংগ্ৰেছে এটা প্ৰচেষ্টা চলাইছিলে। আৰু তেতিয়াৰ পৰা আমি গণশক্তিৰ জৰিয়তে সেই যিটো চক্ৰান্ত আমি প্ৰতিৰোধ কৰাৰ কাৰণে আমি কাম কৰি আহিছোঁ। আৰু ক্ৰমান্বয়ে গণশক্তি দলৰ প্ৰতি জনগণৰ আস্থা বৃদ্ধি হৈছে। আজিৰ যিটো যোগদান সেইটোকে প্ৰমাণিত কৰিছে।